এটা দিনত ভৰি দিলে সাইফ আলী খানৰ আক্ৰমণৰ ঘটনাই কিন্তু এতিয়াও ব্যৰ্থ মুম্বাই আৰক্ষীৰ অপৰাধ শাখা প্ৰথম অৱস্থাত 20টাকৈ দলে অভিযান চলাইছে আৰু বৰ্তমান 35টাকৈ দলে অভিযান চলাইও আক্ৰমণকাৰী দুৰ্বৃত্তৰ কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই এতিয়াও মুকলি আকাশৰ তলত সাইফ আলী খানক আক্ৰমণ কৰা দুৰ্বৃত্ত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আজি 3টা দিনত ভৰি দিলে আক্ৰমণৰ কিন্তু এতিয়াও মুম্বাই আৰক্ষী ব্যৰ্থ হৈছে আক্ৰমণকাৰী কৰায়ত্ব কৰাত সিসি কেমেৰাত বন্দী হোৱা কিছু ভিজুৱেল লাভ কৰা হৈছে আৰু সিসি কেমেৰাত বন্দী হোৱা হেহতীয়া কিছু গতিবিধি ধৰা পৰিছে আক্ৰমণকাৰী তথা দুৰ্বৃত্তৰ আৰু সেইখিনি দৃশ্য এই মুহূৰ্তত মই দেখুৱাই লৈছো আপোনালোকক টাইমলাইন যদি আমি টাইমলাইনৰ কথা কওঁ এই আক্ৰমণৰ সাইফ আলী খানৰ বাসগৃহত কেনেদৰে প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই আৰু সেই টাইমলাইন অনুসৰি সদগুৰু শৰণ নামৰ যেটো অট্টালিকা আছে অভিনেতাজনৰ আৰু লগতে তেওঁৰ অভিনেত্ৰী পত্নী কৰীনা কাপুৰ খান দুয়োগৰাকী যেটো প্ৰাসাদোপম অট্টালিকা আছে সেই অট্টালিকাটো সদগুৰু শৰণত কেনেদৰে 16 জানুৱাৰীত প্ৰৱেশ কৰিছিল এই আক্ৰমণকাৰীটোৱে আৰু সেই টাইমলাইন যদি চোৱা হয় আমি পুনৰবাৰ আগবঢ়াইছো সেই টাইমলাইন আপোনালোকৰ সন্মুখত কেনেদৰে দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল 16 জানুৱাৰীৰ পুৱা 7:06 খোজ কাঢ়ি আক্ৰমণকাৰী ঘৰৰ পৰা ওলাই গৈছিল আক্ৰমণ কৰি ঘৰৰ পৰা ওলাই যোৱাৰ দৃশ্য সিসি কেমেৰাত বন্দী হৈছিল আৰু একেদৰে 16 জানুৱাৰীৰ পুৱা 9:04 মোবাইল পাৰ্টছৰ দোকানত হেডফোন ক্ৰয় কৰিছিল ব্লুটুথ ক্ৰয় কৰিছিল আক্ৰমণকাৰীয়ে আৰু তেনে কিছু সিসিটিভিৰ ভিজুৱেলছ এই মুহূৰ্তত মুম্বাই আৰক্ষীৰ হাতত আহি পৰিছে অভিনেতা সাইফ আলী খানক আক্ৰমণ কৰা দুষ্কৃতিকাৰীৰ হেহতীয়া তথ্য আহি পৰিছে আৰু যদি আপুনি মন কৰে যেটো বেগ লৈ আছিল আক্ৰমণকাৰীয়ে 16 জানুৱাৰীৰ পুৱা 7:06 সেই বেগটো লৈ এনেদৰে ঘৰৰ পৰা ওলাই গৈছিল সাইফ আলী খানৰ এখন অটোত উঠি দাদৰ ৰেল ষ্টেচনলৈ গৈছিল আৰু দাদৰ ৰেল ষ্টেচনৰ সমীপতে মোবাইল পাৰ্টছৰ দোকানত পুৱা 9:04 কেমেৰাত ধৰা পৰিছিল সিসি কেমেৰাত বন্দী হৈছিল সেই বেগটো পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হৈছে এআই হৈছে অপৰাধী এআই হৈছে দুৰ্বৃত্ত এআই হৈছে দুষ্কৃতিকাৰী আৰু সেই মৰ্মে বৰ্তমান 35টাকৈ গোট অপৰাধ শাখাৰ 35টাকৈ গোটে অভিযান চলাইছে অলিয়ে গলিয়ে মুম্বাইৰ অলিয়ে গলিয়ে সুকে কোনে তন্নকৈ অভিযান চলাইও এক প্ৰকাৰ মূৰৰ কামৰণি সৃষ্টি কৰিছে এই দুৰ্বৃত্তই মুম্বাই আৰক্ষীৰ বাবে হলঠেকত পৰিবলগীয়া হৈছে মুম্বাই আৰক্ষী মুম্বাই দৰে এটা স্থানৰ আৰক্ষীৰ বাবে চৰম লজ্জাজনক এটা বিষয় যে এগৰাকী বলিউডৰ সুপাৰষ্টাৰক আক্ৰমণ কৰি গল দুৰ্বৃত্তই হেলা ৰঙে ওলাই গল আক্ৰমণ কৰি নিৰ্বিঘ্নে ওলাই গল বিৰত দৰ্পে ওলাই গল আক্ৰমণকাৰী কিন্তু সেই আক্ৰমণকাৰী কৰায়ত্ব কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে বৰ্তমানে মুম্বাই আৰক্ষী মুঠৰ ওপৰত দিগবিদিগ হেৰুৱাইছে এতিয়া মুম্বাই আৰক্ষীয়ে এতিয়া শূন্যতে যেন গদা ঘূৰাই থাকিবলগীয়া হৈছে লজ্জা নিবাৰণৰ বাবে আৰক্ষী আৰু সেইবাবে যেনেদৰে পাৰি তেনেদৰে পৰীক্ষা চলাই থকা হৈছে বিশেষকৈ 2000 মোবাইল টাৱাৰৰ ট্ৰেক ৰেকৰ্ড বৰ্তমান পৰীক্ষা কৰি আছে আৰক্ষীয়ে দৈনিক প্ৰায় 15 জনতকৈ অধিক লোকক সোধা পোছা কৰি থকা হৈছে দৈনিক 15 জনতকৈ অধিক লোকক সোধা পোছা কৰি থকা হৈছে গতিকে এতিয়াও আৰক্ষীয়ে কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই আক্ৰমণৰ পিছতে কেইবাটাও চাঞ্চল্যকৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছিল যে অভিনেতা গৰাকীৰ বাসগৃহত সাইফ আৰু কৰীনাৰ ব্যক্তিগত বডিগাৰ্ড নথকাটো হতবাক হৈ পৰিছে তদন্তকাৰী আৰক্ষী প্ৰশ্ন উত্থাপন হৈছে যে ইমান বলিউডৰ দুগৰাকী সুপাৰষ্টাৰ সাইফ আলী খান কৰীনা কাপুৰ খান তেওঁলোকৰ কিয় ব্যক্তিগত বডিগাৰ্ড বা দেহৰক্ষী নাই সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে আনকি পশ্চিম বান্দ্ৰাৰ সদগুৰু শৰণৰ প্ৰৱেশ পথত ভিজিটৰৰ নাম ঠিকনা লিখি থোৱাৰ ব্যৱস্থাটো এতিয়া খুদ বিচাৰি পাইছে যদি কোনো ভিজিটৰ আহে তাত কিছু আনুষ্ঠানিকতা থাকে নাম ঠিকনা তাত লিপিবদ্ধ কৰিব লাগে আৰু সেই ব্যৱস্থাটো কিছু খুদ থকা কিছু বিসংগতি থকা ধৰা পৰিছে আৰক্ষীৰ অনুসন্ধানত আৰক্ষীৰ তদন্তত আনহাতে 7 গৰাকীকৈ ঘৰুৱা সহায়িকাকো সোধা পোছা অব্যাহত ৰাখিছে যি ষ্টাফ আছে যি নাৰ্ছ আছে সেই নাৰ্ছকো সোধা পোছা কৰি থকা হৈছে 7 গৰাকী ঘৰুৱা সহায়িকাক সোধা পোছা কৰি থকা হৈছে আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে সিসি কেমেৰা মাত্ৰ চিৰিৰে নামি অহা সেইখিনি দৃশ্যহে বন্দী হ'ল সাইফ আলী খানৰ ঘৰত সংযুক্ত থকা সিসি কেমেৰাত কিন্তু বাকি সমূহ সিসি কেমেৰাত বাকি দৃশ্য কিন্তু ধৰা নপৰিল দুৰ্বৃত্তই কেনেদৰে ঘৰত প্ৰৱেশ কৰিলে সেই দৃশ্য নাই সিসি কেমেৰাত
বাকি কোঠাসমূহত বা বাকি স্থানসমূহত ঘৰৰ চৌহদত থকা চিচি কেমেৰাটো দুৰ্বৃত্তৰ গতিবিধিৰ কোনো কথাই ধৰা নপৰিল চিচি কেমেৰাত যি বিষয়সমূহে গভীৰ ৰহস্যৰ সৃষ্টি কৰা এইখিনি মুহূৰ্তত পৰিলক্ষিত হৈছে যে কিয় এনেকুৱা এটা জনপ্ৰিয় সুপাৰষ্টাৰৰ ঘৰ তাতে চিচি কেমেৰা ঘৰৰ চাৰি বেৰত চুকে কোণে চিচি কেমেৰা সংস্থাপন কৰা আছে কিন্তু তৎসত্ত্বেও মাত্ৰ চিডিৰ পৰা নামি অহা ভিজুৱেলহে বন্দী হ'ল চিচিটিভিত বাকিসমূহ চিচিটিভিৰ দৃশ্য কিয় বন্দী নহ'ল এই দুৰ্বৃত্তৰ দৃশ্য বাকিসমূহ চিচি কেমেৰাত কিয় বন্দী নহ'ল সেই প্ৰশ্নও এই মুহূৰ্তত এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে আমি টাইমলাইনটো জনাইছো এই মুহূৰ্তত পুৱতি নিশা 16 জানুৱাৰীৰ পুৱতি নিশা 1:37 চিৰিৰে সৈফ আলী খানৰ ঘৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছিল দুষ্কৃতিকাৰীক 2:33 সৈফ আলী খানক 6 বাৰ চুৰিৰে আঘাত কৰি চিৰি ব্যৱহাৰ কৰি এপাৰ্টমেণ্টৰ পৰা ওলাই গৈছিল পুৱা 7:06 দাদৰ ৰেলৱে ষ্টেচনৰ ওচৰত দেখিবলৈ পোৱা হৈছিল আক্ৰমণকাৰীক আৰু পুৱা 9:04 দাদৰত হেডফোন ক্ৰয় কৰিবলৈ মোবাইল পাৰ্টছৰ দোকানত প্ৰৱেশ কৰিছিল আক্ৰমণকাৰী এই আমি দেখুৱাইছো পুৱা 9:04 মোবাইল পাৰ্টছৰ দোকানত এই আক্ৰমণকাৰী হে একেই পোছাক একেই বেগ পিঠিত লৈ এনেদৰে নিৰ্বিঘ্নে মোবাইলৰ পাৰ্টছৰ দোকানত সামগ্ৰী ক্ৰয় কৰিছে এতিয়া প্ৰশ্ন হৈছে কলৈ গ'ল দুষ্কৃতিকাৰী আজি 3 দিনত ভৰি দিলে কিন্তু তাৰ পিছতো কিয় আক্ৰমণকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আনহাতে আৰু কিছু তথ্য জনাব বিচাৰিছো বান্দ্ৰাৰ পৰা দাদৰলৈ গৈছিল পুৱা 16 তাৰিখৰ পুৱা দাদৰত উপস্থিত হোৱাৰ পিছত এই মোবাইল পাৰ্টছৰ দোকানত প্ৰৱেশ কৰিলে সেই দৃশ্য দেখুৱালো দাদৰত উপস্থিত হোৱাৰ পিছত টাৰ্মিনেললৈ গৈ দাদৰ টাৰ্মিনেললৈ গৈ পালঘৰ অভিমুখে দৌৰি যোৱা ৰেলখনত উঠা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে পালঘৰ অভিমুখে দৌৰি যোৱা পালঘৰ অভিমুখে যোৱা এখন ৰেলত দৌৰি উঠা বুলিও এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে আৰু যাৰ বাবে পালঘৰলৈ যোৱা প্ৰত্যেকখন ৰেল পালঘৰৰ বিভিন্ন স্থানত বৰ্তমান মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই থকাৰ খবৰ আহিছে সমান্তৰালকৈ প্ৰায় 2000 মোবাইল টাৱাৰৰ ট্ৰেক ৰেকৰ্ড পৰীক্ষা কৰি আছে কিন্তু এতিয়াও আৰক্ষীয়ে কোনো গতিবিধি শেহতীয়া গতিবিধি উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই দুৰ্বৃত্তৰ বলিউডৰ কেইবাগৰাকী সুপাৰষ্টাৰক শেহতীয়াকৈ দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে ধন দাবী কৰি আহিছে জনপ্ৰিয় অভিনেতা কিং খান বাদশাহ শাহৰুখ খানকো ধন দাবী কৰিছিল দুৰ্বৃত্তই আৰু শেহতীয়াকৈ সলমান খানৰ ওপৰত খৰ্গহস্ত হৈ আছে বিষ্ণয় গোট আমি বিষ্ণয় গ্যাঙৰ ভাবুকিৰ কথা জনাই আহিছো বিষ্ণয় গ্যাঙে ইয়াৰ পূৰ্বে বহুবাৰ টাৰ্গেট কৰি লৈছে সলমান খানৰ বাসগৃহলৈ গুলি ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে দুৰ্বৃত্তই সেই দুৰ্বৃত্তক ইতিমধ্যে মুম্বাই আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰ সৈফ আলী খানৰ ওপৰত এনে ধৰণৰ ভয়ংকৰ এটা আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে আৰু যি আক্ৰমণৰ ঘটনাত শহীদ নামৰ এজন যুৱকক আটক কৰি বান্দ্ৰা থানাত সোধা পোছা কৰিছিল আৰক্ষীয়ে শহীদ নামৰ যিজন যুৱকৰ বিৰুদ্ধে পূৰ্বেও 5টাকৈ গোচৰ ৰুজু হৈ আছে আৰু সেই শহীদে এই আক্ৰমণত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে সোধা পোছা কৰে যদিও অৱশেষত এই আক্ৰমণত শহীদ জড়িত নথকাৰ নিশ্চিত তথ্য লাভ কৰে আৰক্ষী আৰু তাৰ পিছতে শহীদক মুকলি কৰি দিয়া বুলিও জানিব পৰা হৈছে আৰু এই পৰ্যন্ত আৰক্ষীয়ে সোধা পোছা কৰিছে প্ৰায় 40ৰ পৰা 50 জনকৈ লোকক 3 দিনত ভৰি দিলে সৈফৰ ঘনিষ্ঠ তথা ষ্টাফৰ কেইবাজনো লোকক সোধা পোছা কৰি আছে যদিও আৰক্ষীয়ে যেন কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই এক প্ৰকাৰ ক্লুলেছ আৰক্ষীয়ে যেন শূন্যতে এতিয়া গদা ঘূৰাই থাকিবলগীয়া হৈছে আৰক্ষীৰ চকুত ধুলি দি 35টাকৈ অভিযানকাৰী দলৰ চকুত ধুলি দি এতিয়া আক্ৰমণকাৰী কোট পলাই গল কোট আত্মগোপন কৰি আছে তাৰ কোনো ক্লু আৰক্ষীয়ে এই মুহূৰ্তত লাভ কৰিবলৈ সক্ষম হোৱা নাই একে সময়তে সৈফ আলী খানৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান বিপদমুক্ত যদিও আইসিইউতে লীলাৱতী হাস্পতালৰ আইসিইউতে বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে চিকিৎসকৰ পৰ্যবেক্ষণত আছে জনপ্ৰিয় অভিনেতাগৰাকী আৰু এই ঘটনাই জুকাৰি গৈছে মায়ানগৰী মুম্বাই প্ৰত্যেকগৰাকী বলিউডৰ ষ্টাৰ সুপাৰষ্টাৰ সকলোৰে বুকু এই মুহূৰ্তত কপি উঠিছে চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে আৰু মায়ানগৰী মুম্বাইত য'ত তাৰকাৰে গিজগিজাই থকা এটা স্থান তাতেই এনে ধৰণৰ নিৰাপত্তাৰ ফুপুলা স্বৰূপে নিৰাপত্তাৰ ছবিখন আসলতে কেনেকুৱা সেই কথাও প্ৰকট কৰি তুলিছে মুঠৰ ওপৰত মায়ানগৰী মুম্বাইত সৈফ আলী খানৰ আক্ৰমণৰ ঘটনাক লৈ চাঞ্চল্য প্ৰতিক্ৰিয়া অব্যাহত আছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মুম্বাই আৰক্ষীৰ ওপৰত মুম্বাই আৰক্ষীৰ দৰে এটা শক্তিশালী আৰক্ষী কি অব্যৰ্থ হৈছে দুৰ্বৃত্ত কৰায়ত্ব কৰাত আজি 3 দিনে সেই প্ৰশ্নই এতিয়া দেশবাসীৰ মুখে মুখে প্ৰতিটো আপডেট জনাই যাম লাইভ